হোজাই জিলা হোজাই নতুন বজাৰ স্থিত অপূৰ্ব পৰমলেন মাৰুক হেড অফিচ সীমা কেটেল লাইন বিদ্যুৎ ৰেজিষ্টাৰ নম্বৰ 265 আৰু ইয়াৰ শাখা সমিতি সীমা কেটেল লাইন বিদ্যুৎ এই দুয়োটা সংগঠনে মিলি যুটীয়াভাৱে আজি এখন জৰুৰী সভা আমাৰ বহা হয়। আজিৰ সভাত উপস্থিত সকলোকে আমি নমস্কাৰ জনালো। আমাৰ কাৰ্যসূচী মতে আজিৰ সভাৰ আমি সম্পাদন কৰা হৈছে। ইতিমধ্যে আমাৰ প্ৰস্তাৱৰ মাজতে এটা দুখৰ বিষয় যে আমাৰ কমিটিৰে আৰু এই হোজাই নহয় সদৌ অসমজুৰি ভাৰতবৰ্ষজুৰি এটা মানে সকলোৱে সুপৰিচিত আমাৰ মণিপুৰী সমাজৰ কৰ্ণধাৰ ৰাজনৈতিক আৰু আমাৰ আৰ্কলজী পৰ্ণতাশিল্পী আৰু সমাজপ্ৰেমী আৰু প্ৰকৃতিপ্ৰেমী যোগীদান ৰাজবাৰী নিবাসী আমাৰ অতি সন্মানীয় আমাৰ খুৰাদেউ এই কৃষ্ণ কুমাৰ সিংহ যোৱা 12 মাৰ্চ 2026 তাৰিখ নিশা 10টা বাজি 15 মিনিটত প্ৰায় 90 বছৰ বয়সত অকাল মৃত্যু হয়। এই গুৰুজনা আমাৰ কমিটিৰো এডভাইজাৰ আছিলে। এই যে আমাৰ হোজাই নতুন বজাৰ স্থিত সীমা কেটেল লাইন বিদ্যুৎ যিটো মণিপুৰী চিৰামুৰি বজাৰ, এই বজাৰ স্থানৰ যিটো স্মৃতি হিচাপে অসম চৰকাৰে আমাক মানে APMৰ নামত আমি আবণ্টন পোৱাত এই গুৰুজনা কৃষ্ণ কুমাৰ সিংহ ডাঙৰীয়াৰ অপূৰণীয় তেখেতৰ অৱদান আছে। তেখেতে এডভাইজাৰ আছিল। অকাল মৃত্যু হোৱাত আমি আজিৰ সভাখন আমি প্ৰস্তাৱ কৰিছো। লগতে আমাৰ মাজতে আৰু এজন উপদেষ্টা কুসুম কুঞ্জ বিহাৰী সিংহ হোজাই বিষ্ণুপুৰ নিবাসী, তেখেত আমাৰ কমিটিৰে সভাপতি আছিলে ডিষ্ট্ৰিক্ট কমিটিৰ। লগতে তেখেতক আমাৰ বিভিন্ন এই অনুষ্ঠানৰ 1945 চনৰ পৰা আমাৰ যিটো বিভিন্ন কাৰ্যসূচীত আজিলৈকে এখেতে সম্পাদন কৰি অহাৰ বিভিন্ন পদবীলৈ আছিলে। আমাৰ তেখেতেও যোৱা 14 মাৰ্চ 2026 ৰাতি 11টা বাজি 55 মিনিটত তেখেতৰো মানে বয়সস্থ অলপ হৈছে আৰু দেহাৱসান হয়। এই দুয়োজনা সন্মানীয় ব্যক্তিক লৈ আমি এটা শোকসভা আয়োজন কৰা হৈছে। এই শোকসভাৰ লগতে সকলো অসমবাসী ৰাইজলৈ আমি বাৰ্তা জনাব বিচাৰিছো। আমি হোজাইত থকা অসমত থকা ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিভিন্ন দল সংগঠনে আমাৰ সকলোৱে শোক প্ৰকাশ কৰিছে। তাৰ লগতে আমিও অপূৰ্ব পৰমলেন মাৰুক লগতে শাখা সমিতি সীমা কেটেল লাইন বিদ্যুতেও আজি শোকসভা পালন কৰিছো। আৰু এই গুৰুজনাৰ ঘৰত আমি সমবেতভাৱে গৈ দলীয়ভাৱে গৈ আমাৰ এখেতৰ ঘৰত আমি এই শোকসভা পত্ৰ আমি আগবঢ়াম। লগতে আজিৰ এই বাৰ্তাখন আমি সকলোকে মানে জনাব বিচাৰিছো যে সকলোবোৰ ভগৱানৰ সৃষ্টি, জন্ম বিবাহ মৃত্যু আমাৰ হাতত নাই। সেইকাৰণে ভগৱানে সময়ৰ সৃষ্টিত আজি পৰিৱৰ্তন যেনেকৈ সময় যেনেকৈ দিন গৈ থাকে 2026ত আমি এখেতৰ অকাল মৃত্যু আমি দুখ প্ৰকাশ কৰিছো। কিয়নো আমি এখেতসকল আৰু দীৰ্ঘদিন জীয়াই থাকিব পাৰিছিলে, কিন্তু এখেতৰ কৰণীয় বহুতো অৱদান আছে। ইয়াকে কৈ মই সকলোকে পৰিচয় প্ৰথমতে দিব বিচাৰিছো। পৰিচয় দি আমি মানে শোকসভা পালন কৰি আজিৰ সভাখন ইয়াতে আমাৰ প্ৰস্তাৱ আমি সামৰিম। এতিয়া সভাপতিৰ পৰিচয় দিবলৈ অনুৰোধ কৰিছো। আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম গোপাল সিংহ। মই হোজাই অপূৰ্ব পৰমলেন মাৰুক ডিষ্ট্ৰিক্ট কমিটি প্ৰেচিডেণ্ট। আৰু আমাৰ আৰু পৰিচয়টো দিয়ক। মোৰ নাম খেতিৰ মেম ৰাম নবী সিং। লগতে মই অপূৰ্ব পৰমলেন মাৰুক তাৰ শাখা কেটেল ইমান আইবিৰ মই প্ৰেচিডেণ্ট হওঁ। নমস্কাৰ, ধন্যবাদ। আৰু আপোনাৰ পৰিচয়টো দিয়ক। সীমা কেটেলৰ হাতটা বলে দিয়ক। তাৰপিছত আপোনাৰ পৰিচয় দিয়ক। মোৰ নাম হৈছে আৰু মোৰ নাম চন্দ্ৰ সিং। মই সীমা কেটেল লাইব্ৰেৰীৰ সদস্য।
ধন্যবাদ। ইয়াৰ পাছত আমাৰ APM ইমা স্পেচিয়েল বুলি এটা মহিলা বজাৰ আছে, অসমৰ প্ৰথম মহিলা বজাৰ আৰু মণিপুৰৰ হৈ মণিপুৰী সম্প্ৰদায়ৰ হৈ আমাৰ সকলোৱে জানে উত্তৰ পূৰ্বাঞ্চলৰ হৈ মণিপুৰত ইমা স্পেচিয়েল ইমা মাৰ্কেট আছে। অসমত আমাৰ APM ইমা স্পেচিয়েল যিটো আছে 2017 চনৰ পৰা আমি চলি আছে। ইয়াকে কৈ আমাৰ বাইদেউ পৰিচয় দিওঁ আপোনালোকক। নমস্কাৰ, মোৰ নাম ললিতা। এতিয়া সকলোৱে সমবেতভাৱে থিয় হৈ 1 মিনিট সময় এই গুৰুজনা আত্মা শান্তি ৰখে আমি প্ৰাৰ্থনা কৰো। আচ্ছা, এতিয়া আমি ইমা লাইৰেম দিয়া ৰিপা লাইৰেমৰ ওচৰত আমি সেৱা জনাই এই গুৰুজনা আত্মা শান্তি ৰখে আৰু পৰিয়ালবৰ্গৰ মানে বাধা বিঘিনি যি আছিলে সকলো দুখমুক্ত উন্মোচন হৈ এটা সুখী পৰিয়াল হওক, এটা ভাল পৰিয়াল হওক, ইয়াকে আমি আশা ৰাখি আমি ঈশ্বৰৰ ওচৰত 1 মিনিট সময় মৌন ব্ৰত পালন কৰিম। আৰম্ভ কৰোঁ। ধন্যবাদ। এতিয়া ইয়াকে কৰি আজি আমাৰ কাৰ্যসূচী আমি সম্পাদন কৰা হৈছে। সকলোকে আমাৰ অনুৰোধ যাতে সকলোৱে আমাৰ এই লোকসভাখিনি আমি যে আয়োজন কৰা হৈছে, বিভিন্ন দল সংগঠনে আয়োজন কৰা হৈছে, আমাৰ যিটো নেকি স্বৰ্গীয় কৃষ্ণ সিংহ ডাঙৰীয়া আৰু উত্তম কুঞ্জবিহাৰীৰ ঘৰত আমি সমবেতভাৱে অলপতে আমি এটা ভাল দিন চাই যাম। ইয়াকে কৈ সামৰিছোঁ। ধন্যবাদ।